মানে গাঁৱৰ যদিও মানে এনেকুৱা এইটো বস্তু দেখি নষ্টালজিক হৈ গৈছে এইটো নাম দুনা কিন্তু সৰুতে আমি ইয়াতে ভোজ খাইছিলোঁ আগতে জলপান খাইছিলোঁ কিন্তু আজিৰ তাৰিখত গাঁৱৰ মানুহৰ কাৰণে নষ্টালজিয়া দেখিবলৈ মনটো কিবা ভাল লাগে তুমি দেখালে তুমি দেখাইছা কাক দেখাইছা ভালকে দেখাই দিয়া মাজত কল কাটি কাটি সোমাই দিয়া হয় আৰু মানে সৰুতে বহুত সৰুতে খাই পাইছিলোঁ তাৰপিছত আৰু নাই চব ডিছ গ্লাছ হ'ল তাৰপিছত তাত খোৱা হ'লোঁ বহুত বছৰ খাব আমি নষ্টালজিক হৈছোঁ আমি গাঁৱৰ মানুহ আমি গাঁৱৰ মানুহ হৈ যদি নষ্টালজিক হৈছোঁ তেনেহ'লে চহৰৰ মানুহে চাগে পাহৰিলেই এইটো বস্তু এটা কাৰণে ভাল চহৰৰ আজিকালি প্ৰজন্মই চাগে দুনা কি বস্তু নাজানে পেলোৱা ঠাইটো মানে নষ্ট নহয় মাটিটো নষ্ট নহয় তাৰ মাটি গুণাগুণটো ওলটাকে সাৰহে হ'ব কিয় এইটো পেলালে গেলি পচি যেতিয়া মাটিটো পুৰা নষ্ট নহয় প্লাষ্টিক পেলালে নষ্ট হয় গতিকে এইটো ভাল বস্তু মাটিখিনি সাৰহে ওলটাকে হ'ব গতিকে আগৰ যিবিলাক মেথড আছিলে সেইবিলাকে ভাল আছিল আধুনিক হৈ পেলাই প্লাষ্টিক ওলাই পেলাই প্লাষ্টিকে মাটিৰ গুণাগুণ শেষ কৰি দিছে প্লাষ্টিক ওলোৱাৰ পৰা প্লাষ্টিকৰ ব্যৱহাৰ যেতিয়াৰ পৰাই হ'ল মাটিৰ যি গুণ মাটিৰ উৰ্বৰতা কমি গ'ল গতিকে আগৰ দিনবিলাকে ভাল আছিলে আগৰবিলাক চাইণ্টিফিকো আছিলে প্ৰকৃতিৰ লগত একাত্ম আছিলে সেইকেইটা বনোৱা নাই বিশেষকৈ জলপান খাব লাগে ইয়াত গাখীৰ খোৱা হয় আমি নিজে গাঁৱৰ মানুহ হ'লে নষ্টালজিক হৈ গৈছোঁ আৰু টাউনৰ মানুহে কিন্তু কিমান চাগে দেখাই নাই চাগে বহুতে ডাঙৰ দাদাৰ দহা দিনাখনৰ এই দৃশ্য নাম শেষ হোৱাৰ পাছত গাঁৱৰ ৰাইজে খাবলৈ বহা সময়ৰ এই দৃশ্য ইয়াৰ আগতে মই দুনাৰ বিষয়ে আপোনালোকক কৈছোঁৱেই এয়া গাঁৱৰ মানুহ বা আমাৰ খেলৰ সমাজ খাবলৈ বহিছে দেউৰীসকলে বিলাইছে বহুতে পানী যোগান ধৰিছে তামোলৰ যোগান ধৰিছে সেনেকৈ পাৰ হৈ গ'ল ডাঙৰ দাদাৰ দহা তাৰ পিছদিনাখন পাতিলোঁ কৰম যিদিনাখন নাম ডাঙৰকৈ হৈছিলে কিন্তু ব্যস্ততাৰ কাৰণে ভিডিঅ' কৰা নহ'ল আৰু মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো আপোনালোকে নিশ্চয় গম পাইছে যে দুনা যিটো শব্দ অসমীয়া সমাজ জীৱনৰ পৰা লাহে লাহে হেৰাই যাব খুজিছে নহয় গাঁৱৰ পৰাই হেৰাইছে যেতিয়া আৰু কিছু ঠাইততো সেই দুনা শব্দটো মানুহে চাগে পাহৰিয়ে গ'ল দুনা হৈছে কলগছৰ পৰা তৈয়াৰী এবিধ খাবলৈ ব্যৱহাৰ কৰা কাঁহী বা ডিছৰ দৰে এবিধ সামগ্ৰী যি এটা সময়ত অসমৰ সকলো ঠাইতেই ব্যৱহাৰ হৈছিল আৰু যিটো সম্পূৰ্ণ হাইজেনিক আৰু প্ৰাকৃতিক যাৰ ব্যৱহাৰে প্ৰকৃতিৰ একো অনিষ্ট হোৱা নাছিল কাৰণ কলগছৰে তৈয়াৰী এই দুনা যেতিয়া পেলাই দিয়া হয় ব্যৱহাৰৰ পাছত তেতিয়া সেই গেলি পচি মাটিত সাৰ বা উৰ্বৰাৰ সৃষ্টি কৰে যাৰ ফলত প্ৰকৃতি কোনো ধৰণৰ অশুদ্ধ বা কোনো ধৰণৰ ক্ষতি হোৱা নাছিলে কিন্তু আজিৰ তাৰিখত প্লাষ্টিকৰ বহুল ব্যৱহাৰে আমাৰ প্ৰকৃতি ধ্বংসৰ লগতে গছ গছনি কমি আহিছে আৰু মাটিৰ উৰ্বৰতা কমি আহিছে যাৰ ফলত গোটেই প্ৰকৃতিৰ ভাৰসাম্য হেৰুৱা স্থল হৈছে গতিকে আমি এই ভিডিঅ'টোৰ পৰা এটা ক্ষুদ্ৰ মেছেজ দিব বিচাৰিছোঁ এটা ক্ষুদ্ৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে যদি সম্ভৱ সকলোৱে বেলেগত নহ'লেও গাঁওসমূহত চহৰত নহ'লেও এনেধৰণৰ কলগছৰ দুনাৰ ব্যৱহাৰ বা কলগছৰ পাতৰ ব্যৱহাৰে প্ৰকৃতিখনক সুন্দৰ কৰি ৰখাত বা প্ৰকৃতিখনৰ নিজৰ যি সন্তুলন বজাই ৰখাত প্ৰকৃতিক যাতে আমি সহায় কৰিব পাৰোঁ তাৰে আমি কামনা কৰোঁ আপোনালোক মানুহজনীয়েতো ইতিমধ্যে আপোনালোকক কৈছেই যে দুনাৰ ব্যৱহাৰ কৰিলে কি হয় গতিকে সেইখিনি কথা দুনাই মই নকওঁ সকলোকে বহুত ধন্যবাদ